নমস্কাৰ সকলোকে আমাৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। বলকচোন দাৰ্জিলিঙৰ পৰা আহোঁ। ৰাতিপুৱাই ওলালোঁ ডিব্ৰুগড় এয়াৰপৰ্টলৈ বুলি। তাৰপাছতে ডিব্ৰুগড় এয়াৰপৰ্ট গৈ পালোঁ। এতিয়া আমি আহি ডিব্ৰুগড় এয়াৰপৰ্টত বহি আছোঁ। মানুহজনী চাইডতে আছে আৰু দেই, ফুৰিম আৰু অলপ পাছত। স্মাইল। মানুহজনীক কাষতে বহুৱাই উৰা মাৰিলোঁ দাৰ্জিলিঙলৈ বুলি। গৈ আছোঁ আৰু লাহে লাহে সুন্দৰ পৰিৱেশ উপভোগ কৰি ওপৰৰ পৰা। দিনৰ প্ৰায় 1:30 মান বজাত আমি বাগডোগৰা এয়াৰপৰ্টত লেণ্ড কৰিলোঁ। বেগ ল'বলৈ ৰৈ আছে, বেগটো নাহে বুলি। মোৰতো আহিলে, তাই ভাবে বেগটো নাহে বুলি টেনশ্যন। আহি আছে টেনশ্যন, মানে বেগটো যদি নাহে। এয়াৰপৰ্টৰ পৰা ওলাই আমি লাঞ্চ কৰাৰ পাছত দাৰ্জিলিঙলৈ বুলি পকাই পকাই যাত্ৰা আৰম্ভ কৰি দিলোঁ। ইমানেই ধুনীয়া পৰিৱেশ, মানে চালে চাই থাকিব মন যায়। যিমানে ওপৰলৈ গৈ আছোঁ সিমানেই যেন সুন্দৰ পৰিৱেশ। এৰি থৈ অহা ঠাইবোৰতকৈও যেন বেছি ধুনীয়া ধুনীয়া ঠাই আমি উপভোগ কৰি গৈ আছোঁ। আৰু লাহে লাহে ঠাণ্ডা লাগি লাগি গৈ আছে। আমি যিমানেই ওপৰলৈ উঠিছোঁ সিমানেই আমাৰ ঠাণ্ডা ঠাণ্ডা অনুভৱটো বাঢ়ি বাঢ়ি গৈ আছে। এনেদৰে সেউজীয়াবোৰৰ মাজেৰে আমি যাত্ৰা কৰি গৈ আছোঁ। আমি ওপৰলৈ উঠি আছোঁ। লাহেকৈ আন্ধাৰ নামি আহিল আৰু হোটেল পাওঁতে পাওঁতেতো আন্ধাৰেই হৈ গ'ল। আৰু আমি গৈ হোটেলখন পালোঁগৈ আৰু তাত আমাক ধুনীয়াকৈ ৱেলকাম কৰিলে তেওঁলোকে। ৰুমত সোমাই ফ্ৰেছ হৈ ধুনীয়াকৈ 1 কাপ দাৰ্জিলিং টি খালোঁ আৰু লগত ভেজ পকৰা। বহুত ভাগৰ লাগিল আৰু দিনটোৰ কেইটামান স্নেপশ্বট আমি আগবঢ়ালোঁ আপোনালোকলৈ বুলি। এয়াই আছিল দিনটোৰ ফাৰ্ষ্ট ডে দাৰ্জিলিং ট্ৰিপৰ কাৰ্যক্ৰমণিকা আমাৰ। গৈ পোৱাৰ পাছতে আমাৰ বাগডোগৰাত বৰষুণ দিছিল। তাৰপাছতে আমি ৰেষ্টুৰেণ্টখনলৈ আহিলোঁ ধুনীয়াকৈ। দাদাৰ লগতো আমি আমাৰ যিজন ড্ৰাইভাৰ আছিল তেওঁৰ লগতো ফটো উঠালোঁ। তেওঁ আমাক ফটো উঠাই দিলে ধুনীয়াকৈ। আৰু প্ৰথম দিনটো আমি তেনেদৰেই সামৰিলোঁ।